নমস্কাৰ আমি আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ মোৰ নাম সুদীপ্তা বৰা আৰু ৰঞ্জন বৰা আৰু অনুষ্মান বৰা মোৰ সহপাঠী বিকশিত ভাৰত 2025ৰ বাবে এক প্ৰাকৃতিক ৰং আমি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা কিছুমান সমস্যাৰ সন্মুখীন হয়। ইয়াৰ ভিতৰত এটা সমস্যা হ'ল ৰঙৰ সমস্যা। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰং কৰাৰ পিছত চিত্ৰ অংকন কৰাৰ পিছত কিছুমান ৰঙৰ সমস্যাৰ সন্মুখীন হয় আৰু গাঁৱৰ শিপিনীসকলে কাপোৰত সূতা মূৰৰ বাবে আৰু কাপোৰত ৰং কৰিবৰ বাবে কিছুমান প্ৰাকৃতিক ৰং আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেয়ে এই সমস্যাসমূহ সমাধানৰ বাবে আমি প্ৰকৃতিৰ পৰা প্ৰায়বোৰ সহজলভ্য বস্তুৰ পৰা আমি বহু ধৰণৰ ৰং প্ৰস্তুত কৰিব পাৰোঁ। তাৰে আমি কিছুমান ৰং প্ৰস্তুত কৰিছোঁ। এয়া আমি জবা ফুলৰ পৰা ৰঙা ৰং প্ৰস্তুত কৰিছোঁ। এয়া হালধিৰ পৰা হালধীয়া ৰং প্ৰস্তুত কৰিছোঁ। এয়া অপৰাজিতা ফুলৰ পৰা বেঙুনীয়া ৰং প্ৰস্তুত কৰিছোঁ আৰু এয়া নাৰ্জী ফুলৰ পাতৰ পৰা সেউজীয়া ৰং প্ৰস্তুত কৰিছোঁ। আৰু এই ৰঙেৰে আমি এই ছবিটি আঁকি উলিয়াইছোঁ। এয়া আমি জবা ফুলৰ পৰা দিয়া ৰঙা ৰং, এয়া অপৰাজিতা ফুলৰ পৰা দিয়া বেঙুনীয়া ৰং আৰু এয়া নাৰ্জী ফুলৰ পাতৰ পৰা দিয়া সেউজীয়া ৰং আৰু এয়া আমি হালধিৰ পৰা দিয়া হালধীয়া ৰং।